নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যি ব্যক্তিয়ে ৰাতিপুৱা উঠি এই পাঁচটা বস্তু চাই তেওঁলোকে জীৱনত যি বিচাৰে সেই সকলোবোৰ পায়। জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰা হয় যে ৰাতিপুৱা যদি কিছুমান বস্তু দেখা পোৱা যায় তেন্তে অত্যাধিক শুভ হয়। যদি ৰাতিপুৱা উঠি আপুনি এই পাঁচবিধ বস্তু দেখা পায় তেন্তে দিনটো খুব ভালভাৱে পাৰ হ'ব। ইয়াৰ উপৰিও মা লক্ষ্মীৰ কৃপা বৰ্ষিত হ'ব আপোনাৰ ওপৰত। সেয়েহে বন্ধু বান্ধৱীসকল, ৰাতিপুৱা উঠি কোনকেইটা বস্তু দেখাটো শুভ হয় জানিবলৈ হ'লে ভিডিঅ'টোত লাইক এটা কৰি শেষৰলৈকে চাই গৈ থাকিব। জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে পুৱা চকু মেলি প্ৰথমে দুই হাতৰ তলুৱাৰ ফালে চোৱা উচিত, কাৰণ এই হাতত মা লক্ষ্মী, সৰস্বতী ও গোবিন্দই অৱস্থান কৰে। ৰাতিপুৱা উঠি প্ৰথমে নিজৰ হাতৰ তলুৱালৈ চালে সেই ব্যক্তিৰ জীৱনত সুখ শান্তি সমৃদ্ধি তথা সৌভাগ্য ঘূৰি আহে। শাস্ত্ৰত কোৱা হৈছে যে কৰাগ্ৰেৰ বশতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। এইটো হ'ল অত্যন্ত কাৰ্যকৰী এটি মন্ত্ৰ, যাৰ অৰ্থ হ'ল হাতৰ তলুৱাৰ ওপৰত মা লক্ষ্মীয়ে বাস কৰে। হাতৰ তলুৱাৰ মধ্যফালে থাকে জ্ঞান ও বিদ্যা দেৱী সৰস্বতী আৰু হাতৰ তলুৱাৰ তলৰ ফালে স্বয়ং গোবিন্দ থাকে। গতিকে প্ৰত্যেক দিনে পুৱা উঠি প্ৰথমে নিজৰ হাতৰ তলুৱাৰ ফালে চাব আৰু এই মন্ত্ৰফাঁকি এবাৰ পাৰিলে জপ কৰিব। নিজৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। ইয়াৰ বাহিৰেও জ্যোতিষ শাস্ত্ৰত ৰাতিপুৱা দৃশ্যমান কিছু সংকেতৰ বিষয়ে কোৱা হৈছে। ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ লগে লগে এনে বস্তুবোৰ দেখাটোক শুভ মানা হয়। সেয়েহে জানো আহক পুৱাৰ ভাগত কোনবোৰ বস্তু দেখাটো অত্যন্ত শুভ হয়। ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ সময়ত যদি চৰাই চিৰিকটিৰ মাত শুনা যায় তেন্তে বুজিব যে দিনটো ভালে পাৰ হ'ব। বিবাহিত মহিলাক দেখা, ৰাতিপুৱা যদি কোনো বিবাহিত মহিলাক আপুনি ওলাই মিলাই থকা দেখা পাইছে বা তেওঁৰ হাতত পূজাৰ থাল থকা আপোনাৰ দৃষ্টিগোচৰ হয় তেন্তে ইয়াক শুভ বুলি বিবেচিত কৰা হৈছে। ইয়াৰ অৰ্থ আপুনি কোনো ডাঙৰ কাম পোৱাৰ দিশত। ৰাতিপুৱা বগা ফুল হাতী দেখাটো অত্যন্ত শুভ। পুৱাৰ আৰম্ভণিতে যদি এনে বস্তু দেখে তেন্তে সেই ব্যক্তিৰ ওপৰত দেৱী লক্ষ্মীৰ কৃপা সৰ্বদাই থাকে। জ্যোতিষ শাস্ত্ৰৰ অনুসাৰে পুৱাৰ ভাগত গাখীৰ দৈ আদি দেখাটো শুভ হয়। ই আপোনাৰ সৌভাগ্যক ইংগিত কৰে। যদিহে পুৱাৰ ভাগত ঘৰৰ বাহিৰত কোনো লোকে পৰিষ্কাৰ কৰি থকা আপুনি দেখা পাইছে তেন্তে ই এটা শুভ লক্ষণ। বিশ্বাস কৰা হয় যে এনেকুৱা দেখিলে এজন মানুহ ডাঙৰ কোনো সমস্যাৰ পৰা মুক্তি পাব পাৰে। ৰাতিপুৱা শ্ৰীফল, শংখ, তামোল আদি দেখাটো শুভ। অৰ্থ উপাৰ্জনৰ সম্ভাৱনা বাঢ়ে। জ্যোতিষমতে ৰাতিপুৱা উঠি জেঠী দেখা পালে ই শুভ ফল দিয়ে বুলি মানা হয়। ইয়াৰ লগতে পুৱা উঠি প্ৰথমে যদি মন্দিৰ বা মন্দিৰৰ ঘণ্টা বজাই থকাৰ শব্দ কাণত পৰে তেন্তে ই অত্যন্ত শুভ হয়। ই সেই ব্যক্তিলৈ শুভ সংবাদ লৈ আনে। ভূমি প্ৰণাম। ভূমি অৰ্থাৎ পৃথিৱী হৈছে সকলোৱে মা। দেৱী বসুন্ধৰাৰ ৰূপত তেওঁক উপাসনা কৰা হয়। সেয়েহে কোৱা হয় যে পুৱা উঠি প্ৰথমেই মাটিত স্পৰ্শ কৰি প্ৰণাম কৰিলে গোটেই দিনটো খুব সুন্দৰকৈ পাৰ হয়। ভগৱান শ্ৰীকৃষ্ণৰ বাণী অনুযায়ী সংবা ৰাগে মানুহৰ জীৱনত অনেক সমস্যাৰ সৃষ্টি কৰে। এই ৰাগৰ ফলত এজন ব্যক্তিয়ে নিজৰ বিবেক ও চিন্তা শক্তিক হেৰাই পেলায় আৰু তাৰ ফলত এনে কিছু কৰি পেলায় যাৰ ক্ষতিপূৰণ কৰাটো তেওঁৰ পক্ষে টান হৈ পৰে। গতিকে পুৱা উঠি ভুলতো আনৰ ওপৰত ৰাগ নকৰিব। গীতা বৰ্ণিত কথা অনুযায়ী ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ইতিবাচক চিন্তাৰ শক্তিত সকলোতকৈ কঠিন সময়কো অতিক্ৰম কৰিব পৰা যায়। কোনো মানুহৰ চিন্তা ভাৱনা যদি সঠিক হয় তেন্তে সেই ব্যক্তি অৰ্ধযুদ্ধতে জয়ী হৈ উঠে। সেয়েহে পুৱা উঠি ইতিবাচক চিন্তাৰে দিনটোৰ আৰম্ভণি কৰক। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে পুনৰ পাই থাকিবলৈ বিচাৰে তেন্তে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আৰু কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। আজিলৈ ইমানেই। ধন্যবাদ।